উঠাই নাই বাবা উঠ আকৌ ঐ বাবা উঠ উঠ স্কুল নাযাওঁ তই ঐ বাবা উঠ আকৌ দেৰি হ'ব নহয় মা ইমান কোনো কিয় চিঞৰি আছা মোক অকণমান শুবলৈ দিয়াচোন এতিয়া বাৰু কেইটা বাজিলে হা 8টাই বাজিব হ'ল উঠ 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 স্কুল যাব লাগে নহয় মা আজি স্কুল যাবলৈ একেবাৰে মন যোৱা নাই কাইলৈৰ পৰা যাম নহ'লে দিয়া নাই নাই নহ'ব দেই এনেকৈ সদায় সদায় স্কুল ক্ষতি কৰিলে কি হ'ব হা পঢ়ি শুনি ভাল মানুহ হ'ব লাগিব দেখিছে নহয় এতিয়া চলিবলৈ কিমান কষ্ট হৈছে বাপেৰটো সেই বাহিৰত কাম কৰিব লগা হৈছে আমাক এৰি থৈ তই কি এনেকুৱা কৰিবি নেকি আগলৈ হা উঠ 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 স্কুল যা পঢ়ি শুনি ভাল মানুহ হ'ব লাগিব ৰাম তোমাৰ পৰা মানে শান্তি নাই কৈছোঁ নহয় যা যা সোনকালে যা গা চা ধুই আগে হ'ব দিয়া মই গা চা ধুই আহোঁগৈ ৰ'বা তাক স্কুললৈ পঠিয়াই আজৰি হৈ পিঠাগুড়িকেইটা খুন্দিব লাগিব ৰাতিপুৱা চাহ খাবলৈ একো নাইকিয়া হৈছে বিস্কুটবোৰ সদায়নো কিমান কিনি কিনি আনি খাম পিঠাগুড়ি কেইটামান ভাজি পেলাই থৈ দিব লাগিব বোৱাৰী বাবা কি স্কুল নাযায় নেকি আজি যাব যাব মা এই মাত্ৰ তাক উঠাই পঠিয়াইছোঁহে তাৰ আকৌ সেই স্কুল যাবলৈ অকণো মনে নাই আজি বোলো যা এই পঢ়ি শুনি ভাল মানুহ হ'ব লাগিব আজিকালি নপঢ়িলে নহ'লে একো এটা নহয় তাকে কৈ মেলি পঠিয়াইছোঁ গৈছে এতিয়া গা ধুবলৈ অঁ তাকে সেই লটকন দি আহি পেলাই ৰখি আছে আকৌ মই বোলো ৰ বোলো সুধি আহোঁগৈ যায় নাযায় স্কুললৈ আৰু পিছে হেৰি নহয় পিঠাগুড়ি চাউল তিয়াল নেকি অঁ তিয়াই থৈছোঁ ইয়াক সেই স্কুললৈ পঠিয়াই পেলাই খুন্দিম আৰু তেতিয়াহ'লে আমিও সেই খাই বৈ পেলাই আজৰি হৈ পিঠাগুড়িকেইটা খুন্দিম আৰু অঁ ঠিক আছে মা হ'ব তেতিয়াহ'লে মই ইহঁতক কৈ থৈ আহোঁগৈ ৰ বোলো অকণ ৰখি দে এই ভাতকেইটা খাইছে বুলি কওঁগৈ ৰ অঁ অঁ কৈ দিয়কগৈ দা মোক কিন্তু চিপছ কিনি দিবা আকৌ অঁ হ'ব দে চিপছে দিম আৰু আকৌ ইটো লাগে সিটো লাগে নকবি দেই বেছি পইচা অনা নাই আকৌ মই অঁ হ'ব দিয়া আইতা নকওঁ বাৰু বৈ এতিয়া বৈ অ' পুতলি বাইদেউ অঁ ললিতা দেখোন আজিকালি দেখোন তোক নেদেখোৱে ক'ত থাক তই ই কি ক'ব আৰু নতুনকৈ কাম এটা সোমাইছোঁ নহয় ৱা কি কাম ই নক'ব আৰু বাইদেউ আহোমৰ চুকৰ সেই LP স্কুলত ৰান্ধনি সোমাইছোঁ ৱা বৰ ভাল খবৰ দেখোন হেৰৌ কেতিয়া সোমালি তই হ'ল আজি 10-12 দিন অঁ হয় নেকি আমিচোন গমেই নাপাওঁ এই গম নোপাব কেনেকৈ ৰান্ধনিহে সোমাইছোঁ আৰু কিনো কৈ থাকিম মানুহক বোলো এনেও লাহে লাহে গম পাবই আৰু পিছে আপোনাকো দেখা নাই যে একদিন কি কৰি আছে নাই ঘৰতে কিনো কৰিবি আৰু ঘৰতে আছোঁ ঘৰৰ সেই পিছফালৰ মাটিডৰাতে কবি পুলি আলু গুটি এইবোৰ ৰুইছোঁ সেইকাৰণে ওলাই যাবলৈ সময়ে পোৱা নাই হেৰৌ অঁ খেতি কৰাত ব্যস্ত আপুনি পিছে সেই আছে নাই পূৰ্ণিমা আছে আছে তাইও ঘৰতে আৰু তাইও সেই বৰকে তেনেকৈ ওলাই গৈ নাযায় মোৰ লগতে সেইটো সিটো কৰি থাকে ঘৰতে ভালে হৈছে দিয়ক এইবাৰ আৰু পুতলি বাইদেউ খেতি চাবাহে চাবা শাহু বুঢ়ী দুজনী মিলি একদম পূৰা খেতি কৰিছে নাই তেনেকৈ পিছফালৰ মাটিডৰাতে কৰিছোঁ অকণমান পিছে এই অহা নাই নেকি ৰমেন নাই অহা সেই নতুন বছৰত আহিম বুলি কৈছে বাৰু এই জানুৱাৰীতে কি কৰে জানো এইবাৰ বোলে একেবাৰে গুচি আহিব নাথাকে আৰু তাত অঁ হয় বাৰু হেৰৌ আপোনালোকৰ ঘৰখনত মতা মতা লাগে আকৌ পাই দুজনীকৈ মাইকী মানুহ অকলেই থাকে আৰু ইও অকণমানহে হৈ আছে মতা মানুহ থাকিও যদি আৰু বাহিৰত থাকে কেনেকৈ হ'ব বাৰু তাক সেই ইয়াতে কিবা এটা কৰিবলৈ ক'ব পাই তাকেহে এইবাৰ সেই ইয়াতে কিবা এটা কৰিম বুলি কৈছে বাৰু ঘৰখনত চাকৰি বাকৰি নাথাকিলে বৰ দিগদাৰো আই হয় বাৰু দিয়ক ময়ো গম পাইছোঁ নহয় মই আৰু পাওঁতে সেই LP স্কুলত ৰান্ধনি কাম কৰিছোঁগৈ নি আৰু হয় বাৰু দে পিছে ললিতা তক মই ৰচোন দেই মই মানে দোকানৰ পৰা আহোঁগৈ এই ঘৰত পাচলি চব্জি একো এটা নাই আলুকেইটা আছে দাইলকণ আছে তাকে বোলো কিবা এটা পাওঁ নেকি ডিম চিম আনোগৈ অঁ যাওক বাইদেউ যাওক ময়ো সেই আপোনাক দেখিয়ে আহিলোঁ বোলো মানুহজনী বহুত দিন লগ পোৱা নাই তাকে বোলো যাওঁচোন যাওক আপোনাৰ সেই দেৰিয়ে হ'ব নহ'লে অঁ ঠিক আছে বাৰু হ'ব দে অঁ মা অঁ মই ভিতৰত আছোঁ আহচোন সোমাই অঁ আপুনি এবাৰ শুই আছিলে মই আকৌ গমেই নাপাওঁ শুই আছিলে বুলি ইছ ৰাম সাৰ পাই দিলে নি আপোনাক মই নাই এনেহে ভাত দেখাই অকণ পৰি দিছিলোঁ দুপৰীয়া ভাত দেখাই খোৱাৰ পিছত বৰ কিবা ভাগৰ নিচিনা লাগে সেইকাৰণে অকণ পৰি দিছিলোঁ পিছে কি হ'ল কচোন ইমান একেবাৰে টেটুফলা চিঞৰ মাৰিলি যে তই অঁ মানে মা কাইলৈ বোলে ভণ্টি আৰু জোৱাইটো আহিব আমাৰ ঘৰলৈ মোক এতিয়া ফোন কৰিছিলে অঁ হয় নেকি অঁ মা তাকে ক'বলৈ আপোনাৰ ওচৰলৈ আহিলোঁ পিছে ঘৰখন বজাৰ পাতি একো এটা নাই নহয় বজাৰ পাতি মানে মাছৰ পৰা মাংসৰ পৰা সকলোবোৰ আনিব লাগিব মা অঁ চব আনিব লাগিব আকৌ এই ভনী এজনী ইমান ধনী ঘৰলৈ গৈছে আমাৰনো দুখীয়া নিচিনা মানুহ ঘৰলৈ কেলৈ আহিব লাগে বাৰু এনেই আমি লাজহে পাম এতিয়া একো নহয় দিয়ক মা লাজ পাবলৈনো কি কথা আছে আৰু মানুহ আৰু ধনী দুখীয়া থাকেই দেখোন তাই ইমান হেঁপাহ কৰিছে আহিবলৈ আহক দিয়ক তাকেহে তাই আকৌ আগতে এখন ঘৰলৈ অহাও নাই নহয় কাইলৈ প্ৰথম আহিব তাকো জোৱাইটোক লৈ আহিম বুলি কৈছে ইছ ৰাম ভালকৈ খুৱাব লাগিব পাই আপুনি নহ'লে মই অকণ পিছত গৈ পেলাই বজাৰকেইটা কৰি আহিবগৈ ময়ো ঘৰ চৰবোৰ অকণ চাফ চিকুণ কৰোঁ কাইলৈ আকৌ শুই উঠা মাত্ৰকৈ সেই চৌকে আহি পাতিবই লাগিব সিহঁতি ৰাতিপুৱা পামহি বুলি কৈছেহি নহয় অঁ হ'ব বাৰু দে মই সেই বজাৰকেইটা কৰি আহিমগৈ তেতিয়াহ'লে দেই আৰু মাছ মাংস মানে মাছ অকণকৈ কিনিলে হ'ব আৰু ঘৰতে সেই হাঁহ আছে নহয় হাঁহ এটা আৰু কোমোৰা বনাবি আকৌ অঁ ঠিক আছে বাৰু মা হ'ব দিয়ক আপুনি এতিয়া অকণমান সেই শুই লওক অকণমান ঢাকি গ'লেও হ'ব মই সেই বাকী কামবোৰ কৰোঁগৈ
ঠিক আছে বাৰু দে। ভনীয়ে যদি আহিম বুলি কৈছে মোৰ দেখোন চিন্তাই লাগিছে। তাই ইমান ধনী ঘৰলৈ পৰিছে, তাকো আমাৰ ঘৰতে কাইলৈ প্ৰথম আহিব। আমাৰ ঘৰত বা কেনেকুৱা পাব বা কি বা কথা। ধনী ধনী ঘৰ মানুহবোৰ আলহী ঘৰলৈ আহিলে বৰ দিগদাৰ হয় দেই আমাৰ নিচিনা মানুহৰ। বাৰু আহিম বুলি কৈছে যেতিয়া কিনো কৰিম আৰু, নাহিবি বুলিতো ক'ব নোৱাৰোঁ। যিমান পাৰোঁ ভালকৈ খুৱাই বুৱাই পঠিয়াব লাগিব আৰু। হেৰা, আমি ঠিকে আহিছোঁতো? অঁ, বায়েতো এইটো ঘৰ বুলিয়ে কৈছিলে। তোমাক ইমান ক'লোঁ মই যে মই নাহোঁ, কিন্তু তুমি মোৰ কথা নুশুনিলাই। গাঁও চাওঁ মই এনেও বেয়া পাওঁ, তথাপিও মানে জোৰ জবজ কৰি লৈ আহিছা। ড্ৰাইভাৰটোক লৈ অহা হ'লে কি হ'লহেঁতেন বাৰু? এতিয়া আনি ক'তনো ঘুকুটখনত সোমোৱাইছাহি নহয়। বায়েৰৰ ঘৰটো হয় নে নহয় নে তাকো ঠিৰান নাই একো। হেৰি, আপুনি এনেকৈ মানুহৰ ঘৰৰ আগফালে আহি পেলাই কিনো বকি আছে বাৰু? সিহঁতে শুনিলে মানে বেয়া পাব নহয়, মনে মনে থাকক আপুনি। বেয়া পোৱা কথা নহয় নহয়, তোমাক মই কিমানবাৰ ক'লোঁ যে মই নাহোঁ বুলি। মোক বাৰু তুমি কেলৈ জোৰ জবস্তি লৈ আহিলা হা? বৰ একেবাৰে বায়েকৰ ওচৰলৈ চহৰৰ পৰা আহিছে এখন ঘুকুট গাঁওখনলৈ। মানে তোমালোক কি কম নহয় মই। হেৰি, আপুনি অকণ মনে মনে থাককচোন। এতিয়া আমি অহাৰ পিছত এনেকৈ যেনে মুখতে বক বকাই থাকিলে কিবা এটা হ'ব? একো নহয় নহয়। ৰ'ব, মই সিহঁতক মাত লগাওঁ। বাই, অ' বাই, আছনে? অঁ মাহী, তুমি পালাহি? অঁ পোনা, পালোহি আকৌ। তুমি কি কৰি আছিলা? মই তোমালোক আহিবা বুলি অথনিৰ পৰা বাহিৰত ৰখি আছোঁ। ৰখি আমনি লাগিলে কাৰণে ভিতৰলৈ গ'লোগৈ। তাৰপিছত বাহিৰত কোনোবাই কথা পাতি থকা নিচিনা শুনিলোঁ, সেইকাৰণে ওলাই আহিলোঁ আকৌ। দেখিছোঁ তোমালোক। অ' দেহি, আমাৰ পোনাটো বৰ ডাঙৰ হ'ল পাই। মহা, আহিলা তুমি? ৰাম, একেবাৰে গাটো যে পৰি দিব এনেকুৱাখন কৰিছে ই। আঁতৰত থাকাচোন, আঁতৰত থাকা। গোটেইটো একেবাৰে খেলা ধূলা কৰি ঘামি জামি আহিছে, মোক একাকৈ হাবতি ধৰিবলৈ আহিছে। ইমান দামী কোটযোৰ, ঘাম লাগিলে মানে বেয়া হৈ যাব নহয়। অঁ হয় নেকি মহা? হ'ব বাৰু দিয়া, মই তোমাক নুচোঁ দেই। ভণ্টি, পালেহি তহঁতি? অঁ বা, পালোহি আকৌ। কেনেকুৱা তোৰ, ভালনে? ইমান বছৰৰ মই তোক দেখিছোঁ। ভালে আছোঁ আৰু। জোঁৱাই পালাহি? অঁ পালোহি। পিছে ভণ্টি, আহিবলৈ তহঁতৰ একো কষ্ট হোৱা নাই নহয়? নাই বা, কিনো কষ্ট হ'ব, নিজৰ গাড়ীখন লৈ আহিছোঁ। মোৰ কিন্তু কষ্ট হৈছে দেই। নিজৰ গাড়ী আনিছোঁ যদিও তিনিআলিতে থৈ আহিছোঁ। ইমান ঠেক ৰাস্তা, আমাৰ গাড়ীখনকে নোসোমাই। অঁ জয়, ৰাস্তাবোৰ অকণমান ঠেক আকৌ, ডাঙৰ গাড়ী আনিলে মানে নোসোমায়, বৰ দিগদাৰ হয়। পিছে তিনিআলি কোনডোখৰত থলা তুমি? বৰগছজোপা তলত থৈ আহিছোঁ বাৰু। তাত থৈ আহিছোঁ যদিও বৰ চিন্তা হৈ আছে। ইয়াৰ মানুহবোৰ আকৌ ইমান ডাঙৰ গাড়ী দেখাই নাই যে, চুই কৰি চাওঁতে চাগে দাগ লগাই দিব বুলি ভয় লাগি আছে মোৰ। নাই জয়, আমাৰ ইয়াত তেনেকুৱা মানুহ নাই বাৰু। লোকৰ বস্তু দেখিলে মানে কোনেও নোচোৱে। পিছে আহা ভিতৰলৈ আহা। ভণ্টি, ভিতৰলৈ আহ। অঁ বৈ বাই। হেৰা, তুমি এনেকৈ কথাবোৰ কিয় কৈছা বাৰু? এনেকৈ কথা ক'লে বায়ে মনত বেয়া পাব নহয়। তোমাৰ বায়ে বেয়া পালে মোৰ কি আহে যায় হা? এইখন ঘৰলৈ আহিবলৈ মোৰ মনে নাছিলে, তুমিহে জোৰ জবস্তি লৈ আহিছা। আৰু তোমাৰ এটা ভাগিনীয়ে একদম মানে খেলি কৰি গোটেইটো ঘামি জামি গৈছে, একদম সাৱতি ধৰিছে আকৌ। গোটেই কোটযোৰ লগাই দিলে মানে এইযোৰ কিমান দামী কোট সি জানো বুজি পায় নাপায় নহয়। হ'ব দিয়া আৰু, সি সৰু ল'ৰা, সি নাজানে নহয়। মানুহৰ ঘৰলৈ প্ৰথম আহিছা, প্ৰথম আহিয়ে এনেকুৱা ব্যৱহাৰ নকৰিবা আকৌ, মানুহে বেয়া পাব নহয়। থোৱাহে, কোনে বেয়া পাব? তোমাৰ বায়ে যে এনেকুৱা ভিক্ষাৰী ঘৰলৈ আহিছে মই কেতিয়াও ভবা নাছিলোঁ হেৰৌ। আহি পাইছোঁহি, বহিবলৈ সেই চোফা এখনতো বাদেই দিয়া বাৰু, চকী এখনো নাই। এই ক'ৰ বিচনাখনত বহাইছে আহি পেলাই। সেয়াহে তোমাৰ বায়েৰ। কথাবোৰ অকণ লাহে লাহে কোৱাচোন, ইমান জোৰ জোৰকৈ কিয় কৈছা বাৰু? ভগৱানে সকলোকে সমানে নিদিয়ে নহয়। তোমাক দিছে বুলি কি বাকী সকলোকে সমানে দিব নেকি হা? কথাবোৰ অকণ ভাবি চিন্তি ক'বা দেই। আৰু সোনকাল কৰা দেই। মোৰ ইয়াত এক মুহূৰ্ত থাকিবলৈ মন নাই। কেনেকুৱা এখন গোন্ধাইছে, গোবৰ মাটিয়ে গোন্ধাইছে নে কি গোন্ধাইছে, মই থাকিব পৰা নাই। সোনকাল কৰা। হেৰি, আপুনি কি পগলা হৈছে নেকি বাৰু হা? আহি এই মাত্ৰ বহিছোঁহে, কি সোনকাল কৰা কৈ আছা? মানুহৰ ঘৰলৈ আহিলে কেনেকুৱা কৰে নেকি? ভণ্টি, জোঁৱাই, এয়া মোৰ মা দেই। অঁ নমস্কাৰ দেই। অঁ নমস্কাৰ। ভালনে তোমালোকৰ? অঁ ভালেই। পিছে আমাৰ ঘৰটো ভালকৈ চিনি পালানে তোমালোকে, নে কাৰোবাক সুধিলা? আপোনালোকৰ ঘৰটো বিল্ডিং নহয়, দূৰৰ পৰা জিলিকি থাকিবলৈ। যিহেতু আমি এখন গাঁৱলৈ প্ৰথমবাৰ আহিছোঁ, নিশ্চয় মানুহক সুধিয়েতো উলিয়াব লাগিব। অঁ হয় বাৰু দিয়া, ময়ো যে কি সুধিছোঁ নহয়। পিছে তোমালোক অকণমান বহা, মই আচলতে চাহটো পাতি থৈ আহিছিলোঁ। চাহ চিখে উতলি দেই, মই পাকঘৰলৈকে আহিছোঁ দেই। অঁ ঠিক আছে মা, হ'ব। বোৱাৰী, চাওঁ আহচোন ভিতৰলৈ। তহঁতি বচোন দেই ভণ্টি, মই সেই মাক অকণমান সহায় কৰি দিমগৈ ৰ। অঁ ঠিক আছে। হেৰা, তুমি বাৰু মাক এনেকৈ কিয় ক'লা? মইনো কি বেয়াকৈ ক'লোঁ? মইতো ঠিকেই কৈছোঁ। একো ঠিকে কোৱা নাই তুমি তেওঁক ঠাট্টা মাৰি কথাটো কৈছা। এনেকৈ কিয় ক'লা বাৰু? সঁচাকৈ দেই, মই এতিয়াই ভাবিছোঁ পাই, তোমাক যে মই কেলৈ লৈ আহিলোঁ নহয়। মই অকলে ইয়াক ৰামেশক লৈ অহা হ'লে ভাল আছিলে। মুখত যিটোকে আহে সেইটোকে কৈ নিদিবা। কথাবোৰ অকণমান ভালকৈ ভাবি চিন্তি ক'বা। ইয়াত আৰু ভাবি চিন্তি ক'বলৈ কি কথা আছে হা? তুমি জানাই মই ঘৰত কেনেকৈ থাকোঁ, আৰু মোৰ লাইফষ্টাইল কেনেকুৱা তুমি জানাই। জানি বুজি তুমি এনেকুৱা ঘৰলৈ মোক কিয় আনিলা বাৰু? মানুহ আচলতে সকলো পৰিৱেশৰ লগতে খাপ খাব লাগে, কাৰণ কাৰ দিন কেতিয়া বেয়া হয় কোনেও নাজানে। সেইকাৰণে নিজে ইমান টকা পইচা আছে বুলি বা নিজে ইমান ধনী বুলি অহংকাৰ কেতিয়াও নকৰিবা।
অহংকাৰ কিয় নকৰিম, কাৰণ মোক ভগৱানে দিছেই, মই নিশ্চয় অহংকাৰ কৰিম। হ'ব, এতিয়া অকণমান মনে মনে বহাচোন। আলহী ঘৰলৈ আহি পেলাই অথনিৰ পৰা আমি কাজিয়াই কৰি আছোঁ। বেলেগে যদি শুনিছে কি ভাবিছে আৰু। বোৱাৰী, ইমান জুতি পুতি লগাকৈ ৰান্ধিছে হয়, কিন্তু জোঁৱাই জানো খাব? নাজানো আৰু মা খায় নে নাখায়। মই মোৰ নিজৰ কৰ্তব্যটো কৰিছোঁ আৰু। তোৰ ভনীয়েজনী খুব ভাল, কিন্তু জোঁৱাইটো যে এনেকুৱা অহংকাৰীও ঈশ্বৰ, মই এনেকুৱা মানুহ দেখা নাই দেই। ধন টকা পইচা থকা মানুহ বহুত দেখিছোঁ, কিন্তু ইমান অহংকাৰী মানুহ মই কেতিয়াও দেখা নাই। অথনি দেখিছ নাই কেনেকৈ কথাটো ঠাট্টা মাৰি পেলাই ক'লে? আৰু এতিয়া চাহ কাপো নাখালে, ভাত যে খাব মই একো আশা দেখাই নাই। সঁচাকৈ মা, ই যে জোখতকৈ অকণ বেছি অহংকাৰী নেকি? সি ভাবিছে চাগে আমি ধনী মানুহ দেখাই নাই নেকি আজিলৈকে। হয় পাই, মানুহৰ ঘৰতে প্ৰথম আহিছে, প্ৰথম আহিয়েনো এনেকুৱা কথা কয়নে? একো মানে শিষ্টাচাৰ বোলা বস্তুটো একোৱে নাজানে চাগে সি। অকল চাগে ধনগাল ঘটিবহে শিকিলে, মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো চাগে নিশিকিলে সি। মই অহাৰ পৰা লক্ষ্য কৰি আছোঁ। অথনি আহি পাওঁতে সি বাবু গৈছে নহয় ওচৰলৈ, একেবাৰে তাক যিখনে কথা ক'লে মই শুনিছোঁ নহয়। তাৰপিছত সেয়া আপোনাক তেনেকৈ ক'লে, আকৌ সেই চাহকাপ দিওঁতে নাখালে। ইমান অহংকাৰী মানুহ হ'ব নালাগে দেই, সঁচাকৈ দেই, ইমান অহংকাৰী মানুহ হ'ব নালাগে। তই যেতিয়া কৈছিলি ভণ্টি আৰু এই জোঁৱাই আহিব বুলি, তেতিয়াই মোৰ চিন্তা হৈছিলে, বোলো ইমান ধনী ঘৰলৈ বোলো তোৰ ভনীয়ে বিয়া হৈছে, আমি ইমান দুখীয়া ঘৰত আছোঁ, সিহঁতি বা কেনেকুৱা পাব, কিবা কথা, এইবোৰ চিন্তাই মোৰ গোটেই ৰাতিটো পাৰ হৈ গ'ল। এতিয়া সেয়া একেহে হৈছে আৰু। সঁচাকৈ মা, সিহঁতক লৈ মই ইমান হেঁপাহত আছিলোঁ, আৰু এতিয়া এইবোৰহে হৈছে। বাইদেউ, মা, আপোনালোকৰ পৰা ভিতৰতে আছে। অঁ, সেই বোৱাৰীয়ে কিনো বনাইছে তাকে চাই আছোঁ মই। মোৰ বায়েকো খুব ধুনীয়া খানা বনায়। আৰু বাই, তইনো কি বনাইছোঁ এতিয়া? গোটেই ঘৰটো একেবাৰে গোন্ধই মলমলাইছে। মই ৰখিবই নোৱাৰিলোঁ, সেইকাৰণে পাকঘৰলৈকে গুচি আহিলোঁ। ভণ্টি, তই ভাল পোৱা হাঁহ আৰু কোমোৰা বনাইছোঁ। অঁ, হয় নেকি বা? তোৰ হাতৰ হাঁহ আৰু কোমোৰা মাংস বহুত দিনৰ মূৰত খাবলৈ পাম। যিমান মন যায় সিমান খাবি ভণ্টি, তই আহিবি বোলে ইমান জুতি পুতি লগাই বনাইছোঁ মই। সঁচাকৈ দেই, জানানে তোমালোক আহিবা বুলি কালিৰ পৰা একেবাৰে বায়ে ঠাহনিয়ে বনাই, ইটো কৈছে সিটো কৈছে, মানে কৈছোঁ নহয়, গোটেইজনী একেবাৰে ক'ব নোৱাৰা হৈ আছে। মা, কিয়নো বাৰু তাই ক'ব নোৱাৰা নহ'ব কওকচোন আপুনি? বিয়া হোৱাৰ পিছৰ পৰা মই আজিলৈকে এখন ঘৰলৈ অহাই নাই, আৰু তেনেকৈ আমি লগো নাপাওঁ। তাই চাগে কিমান আশা কৰি আছিলে ন, আমি নহা হ'লে চাগে তাই বহুত বেয়া পালেহেঁতেন। শুন আকৌ ভণ্টি, তই ভাল পোৱা তেল পিঠা ঘিৰা পিঠা চব বনাই থৈছোঁ, তই লৈ যাবি দেই আজি যাওঁতে। কি সঁচাকৈ বা? অঁ আকৌ, তই ভাল পোৱা মই চব বনাই থৈছোঁ। ঠিক আছে বাৰু দে, তই ধুনীয়াকৈ পেকিং কৰি দিবি, মই ঘৰত লৈ যামগৈ। আমি যে টাউনত থকা বুলি ক'বলৈহে, তাত একো এটা ফ্ৰেছ বস্তু নাপায়। এইবোৰ পিঠা চিঠাটো নোলায়ে, বিহুৱে সংক্ৰান্তিয়ে এই পেকেটত ভৰাই ভৰাই বিকে, আৰু কিমান দিনৰ আগতে বনাই থয় তাৰো ঠিক নাই। এনেকুৱা ফ্ৰেছ বস্তু খাবলৈ নোপোৱা হ'ল জানানে? টাউনত আৰু এইবোৰ ক'ত পাবা তোমালোকে? চব বস্তু মেডিচিন দিয়াহে পাবা। আমাৰ গাঁৱত সেইটোৱে ভাল, আৰু চব থলুৱা খাদ্য খাবলৈ পায়, আৰু সেইকাৰণে গাঁৱৰ মানুহৰ বেমাৰ আজাৰবোৰো কম নহয়। হয় বাৰু মা, আপুনি ঠিকেই কৈছে। আচলতে টাউনত থাকিবলৈ বুলি ক'বলৈহে ভাল, তাত আচলতে একোৱে ভাল নহয় অ'। দিনৰ দিনডাল অকল ৰুমতে সোমাই থকা, তাকো কাম চামবোৰ নিজে কৰা নহয়, চব কামত থাকেই, খোজ কঢ়াও নহয়, একো এটা এক্সাৰচাইজ কৰাও নহয়। আজিকালি আগতে সেই পিঠাগুড়ি বা ধান খুন্দিবলৈ হ'লে ঢেঁকী ব্যৱহাৰ কৰোঁ, আজিকালিতো সেয়াও নাই, কাৰেণ্টত লগাই দিয়া আৰু মিক্সি ঘূৰুংকৈ ঘূৰিলে হৈ গ'ল। হয় বাৰু, ঠিকেই কৈছা দেই। হয় বাৰু দিয়া, তুমি ঠিকেই কৈছা। আচলতে বিজ্ঞান প্ৰযুক্তি যিমান বাঢ়িছে, মানুহৰ বেমাৰো আজিকালি সিমানেই বাঢ়িছে। আজিকালি মানুহে কষ্ট পোৱা কাম নকৰেই, চব আৰু চুইচ দিলেই হৈ যায়। হয় বাৰু মা, আপুনি ঠিকেই কৈছে। আচলতে চহৰলৈ বিয়া হৈ যোৱাৰ পিছতেই মোৰ তাত মিলিবলৈ বৰ দিগদাৰ হৈছিলে। এতিয়া আৰু বিয়া পতা 3-4 বছৰেই হ'ব হ'ল, এতিয়া লাহে লাহে মিলিব পাৰিছোঁ আৰু। কিন্তু হ'লেও চহৰতকৈ মই গাঁও বৰ ভাল পাওঁ। গাঁৱত মানুহবোৰ ইমান মিলা প্ৰীতি নহয়, কিন্তু চহৰত সেইবোৰ একোৱেই নাই। ছাইডৰ ঘৰতে যদি কোনোবা মানুহ ভিতৰতে সোমাই মৰিও থাকে, কোনো একো গম নাপায়। আচলতে চহৰত ধনৰহে সুখ, মনৰ সুখ নহয়। হয় বাৰু, তুমি ঠিকেই কৈছা। পিছে আমাৰ ঘৰত আহি তোমাৰ কেনেকুৱা লাগিছে? সঁচা কথা ক'বলৈ গ'লে মা, আজি মোৰ ইয়াৰ পৰা যাবলৈ মনে যোৱা নাই। ইমান বছৰৰ মূৰত গাঁৱলৈ আহিছোঁ, কিন্তু উপায় নাই নহয়, এওঁ আকৌ কাইলৈ পৰা অফিচ আছে, যাবতো লাগিবই। হয় বাৰু মা, আপুনি ঘটি যাৰবোৰত পানী ভৰাওকগৈ যাওক, মই ভাতৰ যোগাৰ কৰোঁ, ইহঁতি আকৌ যাবগৈ লাগিব নহয়। অঁ ঠিক আছে দে, মই পানী চানীবোৰ ভৰাওঁগৈ, তই সেই ভাত বাৰ আৰু লাহে লাহে। পিছে বা, মই ভিনদেউৰ কথা সোধাই নাই নহয়। ভিনদেউ কেতিয়া আহিব? তেওঁ সেই নতুন বছৰতে আহিম বুলি কৈছে, একেবাৰে গুচি আহিব বোলে। মই তাকে কৈছোঁ বোলো একেবাৰে গুচি আহিব হেৰৌ, ইমান দূৰত আছেগৈ, মোৰ আকৌ চিন্তা লাগি থাকে নহয়। ইয়াতে আহি পেলাই বোলো আৰু সৰু সুৰা বিজনেছ কিবা এটা আৰম্ভ কৰিব আৰু, সেই বুলি কৈছোঁ, জানো এতিয়া কি কৰে। অঁ সেয়াকে কৰিবলৈ ক, ইমান দূৰত আছেগৈ, আৰু ঘৰখন তহঁতৰ মতা মানুহ লাগে নহয়। মতা মানুহ বুলিবলৈ এটাও নাই, অকল তই আৰু এই মাহে আছে। বাবু দেখোন সৰুৱে হৈ আছে, ঘপককৈ বিপত্তা আপত্তা আহিলে মানে মতা নহ'লে মানে বৰ দিগদাৰ হয় অ'। হয় বাৰু, তাকে তেওঁক কৈছোঁ, কি কৰে জানো পাই। তই ঘৰলৈ গৈছিলি নেকি? নাই সেই দেৱালতে যোৱা, তাৰপিছত তেনেকৈ যোৱা হোৱাই নাই। পিছে তই গৈছিলি নেকি? নাই অ', ময়ো যোৱা নাই। এওঁ দেখোন সময়বোৰ মিলাবই নোৱাৰে। আজি যেনে তেনে তেওঁ সময় মিলাই পেলাই ইয়ালৈ আহিছোঁ, আকৌ মাৰ ঘৰলৈ নেক্সট বাৰ কেতিয়া যাম আৰু। পিছে ভণ্টি, তোক এটা মই কথা কওঁ, তই আকৌ বেয়া নাপাবি। কচোন বা, কি কথানো? মই যে জোঁৱাই কথাবোৰ অকণো ভাল পোৱা নাই, কেনেকৈ কথাবোৰ কয় একেবাৰে। তই এওঁৰ কথাবোৰ ধৰি নাথাকিবি, এওঁৰ কথাবোৰেই এনেকুৱাও।
হ'লেও আৰু পাই আজি প্ৰথমবাৰৰ কাৰণে আমাৰ ঘৰলৈ আহিছে, কিন্তু কথাবোৰ এনেকৈ ক'লে আমাৰো ভাল নালাগে নহয়। কিনো কৰিবি আৰু, এওঁক মই বুজাই হাৰি গ'লোগৈ। আচলতে কি জানবা, সৰুৰ পৰা চহৰতে থকা যে গাঁৱৰ পৰিৱেশৰ লগত মিলিবই নোৱাৰো সিহঁতি। হয় বাৰু দে, বুজি পাইছোঁ আমি। জোঁৱাই চাগে আমাৰ ঘৰত থাকি বেয়াই পাইছে নে ঠিক নাই। অথনি চাহকাপ দিওঁতেও চাহকণ নাখালে, এতিয়া পিছে ভাত খাব নাই আকৌ? খাব কিয় নাখাব, আমি ৰাতিপুৱা ভাত খাই অহা নাই নহয়, খাব। পিছে ভণ্টি যা বগে যা, মই সেই ভাতকেইটা উলিয়াই পেলাই নিছোঁ আৰু, নহ'লে তহঁতৰ আকৌ দেৰি হ'ব নহয়। অঁ ঠিক আছে বাৰু বা। মোৰ ভনীজনী একেই হৈ আছে ধনী ঘৰলৈ বিয়া হ'ল যদিও অকণো অহংকাৰ নাই। ময়ো সেই ভাতকেইটা বাঢ়ি পেলাই সিহঁতক খুৱাই পেলাই সোনকালে পঠিয়াওঁ, নহ'লে আকৌ ঘৰ গৈ পাওঁতে দেৰি হ'ব। আজিকালিতো এনেও দিন ছুটিয়ে হয়। মা বাইদেউ আমি তেতিয়াহ'লে গৈ থাকোঁ দেই। অঁ যোৱা আৰু মাজনী, কি পালা কি নাপালা নাজানো আৰু, ভালেই পালানে বেয়াই পালানে? ভাল পালোঁ আকৌ মা, কিয়নো বেয়া পাম, ইমান ধুনীয়াকৈ শুশ্ৰূষা কৰিছে, ভাল পালোঁ মই। পিছে জোঁৱাই তুমি এনেহে আহিলা আৰু, আমাৰ ঘৰত দেখোন পানী গিলাচো নাখালা। মই আচলতে য'তে ত'তে যি টি খাব নোৱাৰোৱেই, আৰু ঘৰত মই একুৱাগাৰ্ডৰ পানী খাওঁ। আপোনালোকৰ ঘৰত কি মই টিউবৱেলৰ পানী খাম নেকি? আৰু ভাতখিনি যিহে বনাইছে, এইখিনি ভাত আমাৰ ঘৰৰ কুকুৰটোও নাখায়। জোঁৱাই তুমি কি কথা ক'ব লাগিছা? মইনো কি মিছা কথাটো ক'লো, যিখন থালত ভাত দিছে সেইখন থালত আমাৰ কাম কৰা মানুহকেইটাও ভাত নাখায়। হেৰি আপুনি কি উল্টা পুল্টাবোৰ গাই আছে বাৰু হা? মইনো কি মিছা ক'লো, তুমি যে মোৰ কোৱাবোৰ সদায় ভুলেই দেখা। নহয় আপুনি আচলতে অথনিৰ পৰা কি কৈ আছে সেইটো আপুনি নিজে উপলব্ধি কৰিব পাৰিছেনে বাৰু? যি কৈছোঁ মই মোৰ মনৰ পৰাই কৈছোঁ। মই তোমাক অহাৰ আগতে কৈছিলোঁ যে মোৰ আহিবলৈ অকণো ইচ্ছা নাই, কিন্তু তুমি জোৰ জবস্তি কৰি পেলাই মোক এখন ঘৰলৈ লৈ আহিলা, আৰু ইয়াত কি মই এডজাষ্ট হ'ব লাগে? হা, এডজাষ্ট হ'বলৈ আপুনি শিকিব লাগিব, কাৰণ আপুনি এখন ঘৰলৈ প্ৰথমবাৰৰ কাৰণে আহিছে। মোৰ কোনো চখ লগা নাছিল তোমাৰ এই ভিখাৰী বাহিৰৰ ঘৰলৈ আহিবলৈ। জোঁৱাই অকণমান মুখ চম্ভালি কথা ক'বা। অথনিৰ পৰা তোমাৰ কথা মনে মনে শুনি আছোঁ, তাৰ মানে এইটো নহয় যে তোমাৰ মুখত যিটোকে ওলাব তুমি সেইটোকে ক'বা। হ'ব পাৰোঁ আমি পইচাৰ দুখীয়া, কিন্তু আমি মনৰ দুখীয়া নহয়। অন্ততঃ মানুহৰ ঘৰলৈ প্ৰথমবাৰৰ কাৰণে যেতিয়া যায় তাত গৈ ব্যৱহাৰ কেনেকুৱা কৰিব লাগে সেইটো অন্ততঃ আমি জানো। আৰু তুমি যে আমাক অথনিৰ পৰা দুখীয়া বুলি হাঁহি আছা, হয় আমি দুখীয়া, কিন্তু আমি দুখীয়া হ'লেও তোমাৰ ওচৰত গৈ আমি হাত পতা নাই। আমি যি কৰিছোঁ নিজে কৰি পেলাই খাইছোঁ। তুমি এনেকৈ প্ৰতিটো কথাত হাঁহিবলৈ আমাক ক'ত অধিকাৰ পালা? হা, অকল পইচা এসোপা ঘটিলে মানে মানুহ ধনী হৈ নপৰে। আচলতে মানুহে মানুহক ব্যৱহাৰ কৰিব জানিব লাগে, যিটো তুমি একেবাৰেই নাজানা। হ'ব বাইদেউ, আপুনি এতিয়া মোক ব্যৱহাৰ শিকাব নালাগে। মই কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সকলোবোৰে জানো। আচলতে মই মানুহ চাই ব্যৱহাৰ কৰোঁ। তোমাৰ মতে কি আমি মানুহ নহয় নেকি? যাৰ ওচৰত এসোপা টকা আছে, তোমাৰ মতে কি সিহঁতিহে অকল মানুহ নেকি? আজিকালিতো টকাই মেইন, সকলোতে টকা নহ'লে আজিকালি একোৱেই নাই। অকল টকাৰ পিছতে ঘূৰি থাকিবা, নহ'লে এদিন টকাৰ পিছত ঘূৰোতে নিজৰ আত্মীয় স্বজনকো হেৰুৱাই পেলাবা। টকাৰে তুমি সকলো বস্তু কিনিব পাৰিবা, কিন্তু মানুহৰ মৰম চেনেহ তুমি কেতিয়াও কিনিব নোৱাৰা। ইমান বছৰৰ মূৰত এখন ঘৰলৈ মোৰ ভনীজনী আৰু মোৰ ভনীজয়টো আহিব বুলি কিমান হেঁপাহ কৰি আছিলোঁ, কিন্তু তুমি যে এনেকুৱা এটা ওলাব বুলি মই কেতিয়াও ভবা নাছিলোঁ। ইমান যতনেৰে ইমান জুতি পুতি লগাই ভাত সাজ বনালোঁ, তুমি সেয়া কি ক'লা তোমালোকৰ ঘৰৰ কুকুৰটোও নাখায়। তুমি কি বুলি ভাবিছা? হা, আমি হ'ব পাৰোঁ আমি দুখীয়া, কিন্তু আত্মসন্মান আমাৰো আছে। তুমি যদি আগতে এনেকুৱা ইমান অহংকাৰী বুলি জনা হ'লে মই তোমাক এখন ঘৰলৈ কেতিয়াও নামাতিলোহেঁতেন। নিজকে বৰ ধনী বুলি কৈ আছে ন অথনিৰ পৰা। তোমাৰ বিপদৰ সময়ত ধনী মানুহ কেইটা আহে সেইটোও মই চাম। বিপদৰ সময়ত কিন্তু তোমাৰ ওচৰত এই ধনী মানুহকেইটা নাহে, দুখীয়া মানুহকেইটাই গৈ পেলাই উদ্ধাৰ কৰিব লাগিব। আৰু এটা কথা মনত ৰাখিবা, মানুহৰ সুখ সদায় নাথাকে কিন্তু। চাবা, পইচাক লৈ তোমাৰ ইমান অহংকাৰ নহয়, এই পইচাই তোমাক এদিন ধ্বংস কৰি পেলাব। মই তোমাক গতিয়াই বাঢ়ি নকৰাৰ আগত দুৱাৰ খোলা আছে, এইখন ঘৰৰ পৰা এতিয়া ওলাই যোৱা তুমি, আৰু কোনোদিন এখন ঘৰত ভৰি দিবলৈ নাহিবা তুমি। হ'ব, মোৰ ইমান চখ লগা নাই আপোনাৰ এখন ঘৰত থাকিবলৈ। তুমি যাবানে নে এখন ঘৰত থাকিবা? ব'লক আপুনি, মই গৈ আছোঁ। বা এওঁৰ হৈ মই মাফ কৰিছোঁ তোক। মা আপুনি মাফ কৰি দিব পাৰিলে মানে। আচলতে এওঁ যে এনেকুৱা কৰিব মই কেতিয়াও ভবা নাছিলোঁ। এই বুলি জনা হ'লে মই এওঁক কেতিয়াও নানিলোহেঁতেন এইখন ঘৰলৈ। হ'ব দে ভণ্টি, তোক আমি কোনেও বেয়া পোৱা নাই, কিন্তু তোৰ মানুহটো ইমান এটা অহংকাৰী নহয়। মই ইয়াৰ নিচিনা অহংকাৰী মানুহ ক'তো দেখাই নাই। মাজনীও তাক অকণমান বুজাবা, ইমান অহংকাৰ ভাল নহয়। আৰু এই সকলোবোৰ ভগৱানে চাই থাকে নহয়। মই বুজি পাইছোঁ মা, কিন্তু এই মানুহটোৰ মূৰত কি আছে নহয় মই আজিলৈকে গম নাপালোঁ। মই বুজাই হাৰি গৈছোঁগৈ মানে। হ'ব দে ভণ্টি, তই এতিয়া যা, গৈ পালে মোলৈ ফোন এটা কৰিবি। ঠিক আছে হ'ব বা। চালা, টকাক লৈ সি ইমান অহংকাৰ কৰিছে। নালাগে মোক এনেকুৱা ভনী যোৱাই। এইবোৰ মানুহ মোৰ ঘৰলৈ নাহিলে মই বহুত সুখী। হ'ব দে বোৱাৰী, আহ এতিয়া, বাচনবোৰ আছে ন সামৰিবলৈ। তই তাক যি কেইষাৰ কথা ক'লি নহয়, তাক একেবাৰে পাই খাই গৈছেগৈ আৰু। এনেকুৱা অহংকাৰী মানুহক এনেকৈ উত্তৰ দিব লাগে। ব'লক মা, বাচন বৰ্তনবোৰ সামৰি লওঁগৈ। আহ